নাৰদ বসুদেৱ সংবাদ নেমি নৱসিদ্ধ সংবাদৰ মংগলাচৰণৰ পাছতে নাৰদ বাসুদেৱ সংবাদ সুন্দৰভাৱে প্ৰকাশ কৰিছে। বাসুদেৱ মানে হ'ল ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ অন্য এটি নাম, আৰু বসুদেৱ মানে হ'ল ভগৱন্ত কৃষ্ণৰ পিতৃৰ নাম। বাসুদেৱ ঈশ্বৰ কৃষ্ণৰ নাম আৰু বসুদেৱ কৃষ্ণৰ পিতৃৰ নাম। এদিনাখন দেৱঋষি নাৰদে গৈ দ্বাৰকা নগৰত ভগৱন্ত ঈশ্বৰ কৃষ্ণ বাসুদেৱৰ সন্মুখত উপস্থিত হ'ল। বহু সময় ধৰি আলাপ আলোচনাৰ অন্তত বাসুদেৱ শ্ৰীকৃষ্ণই দেৱঋষি নাৰদক এটা দায়িত্ব অৰ্পণ কৰিলে যে সেই দেৱঋষি বহুদিন ধৰি মই মোৰ পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীৰ খবৰ বা বাতৰি পোৱা নাই। তুমি যদি কেনেবাকৈ মোক সেই খবৰটো আনি দিব পাৰা, মোৰো ভাল বেয়া খবৰ যদি তুমি মোৰ পিতৃ বসুদেৱ আৰু মাতৃ দৈৱকীক তুমি দিব পাৰা, মই নথৈ আনন্দিত হ'ম। এই মহান দায়িত্বভাগী মই তোমাক অৰ্পণ কৰিব বিচাৰিছোঁ। এই দায়িত্ব পোৱাৰ পাছতো দেৱঋষি নাৰদে কিন্তু ভগৱন্ত ঈশ্বৰ কৃষ্ণ বাসুদেৱক এৰি আহিব বিচৰা নাই। কিয়নো ভগৱন্তক দৰ্শন পোৱা মাত্ৰেই জীৱৰ কল্যাণ। এনেহেন পূৰ্ণ কৃষ্ণ ভগৱন্ত ওচৰৰ পৰা আঁতৰি নাহো বুলি ভাবিল যদিও ঈশ্বৰৰ অৰ্পণ কৰা দায়িত্ব দেৱঋষি নাৰদে পালন কৰিবলৈ আগবাঢ়িছে, আৰু আগবাঢ়ি মথুৰাত বসুদেৱ দৈৱকীৰ ওচৰত গৈ উপস্থিত হৈছে। আৰু তাৰ পাছৰ পৰা পদে আমাক কৈছে বসুদেৱ নাৰদ সংবাদ। যেই মুহূৰ্ততে বসুদেৱ দৈৱকীৰ ওচৰত গৈ দেৱঋষি নাৰদ উপস্থিত হ'ল, মহাসন্ত বসুদেৱে দেৱঋষি নাৰদক লগ পাই নিজকে ধন্য মানিছে যে এনেহেন মহাসন্তৰ সন্মুখত বা এনেহেন নাৰদ আজি বসুদেৱৰ গৃহত নিজকে দেৱঋষি নাৰদক জানিব বিচাৰিছে যে যদিও মই জগতৰ ঈশ্বৰ বুলি সমাজে স্বীকৃতি দিয়া শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱ, তথাপিতো মই জানিব বিচাৰিছো যে ভাগৱত ধৰ্ম মানেনো কি? যাক পৰম শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰা মাত্ৰকে সেই জীৱই এই দুৰ্ঘোৰ সংসাৰৰ দুখৰ পৰা পৰিত্ৰাণ পাব পাৰে। যেনমতে তৰু আবে সংসাৰৰ ক্লেশ, মহামুনি দিও মোক সেহি উপদেশ। এই সংসাৰৰ ক্লেশৰ পৰা, মহামায়াৰ পৰা কেনেকৈ তৰি যাব পাৰিম, তুমি আমাক সেই উপদেশটো দিয়াচোন হে দেৱঋষি নাৰদ। এইবুলি মহাসন্ত বসুদেৱে দেৱঋষি নাৰদৰ চৰণ কমলত সেৱা নিবেদন কৰিছে। তাৰ আগতে আমাক এটি কথা প্ৰকাশ কৰি গৈছিল যে কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে, নৰতনু পায়া তেজে কমন পামৰে। কৃষ্ণৰ চৰণ কমলত ব্ৰহ্মা শিৱকে ধৰি ৩৩ কোটি দেৱতাই সেৱা কৰি থাকে। সেইজন ঈশ্বৰ কৃষ্ণক নৰতনু উত্তম পাত্ৰ পায়ো যি জীৱই আশ্ৰয় নকৰে, সেই জীৱতকৈ আৰু দুৰ্ভগীয়া জীৱ নাই বুলি কৈছে। একো স্থানে মনুষ্যে মৃত্যুৰ নেৰাই হাত। যলৈকে নাযাওঁ, 10 মহলীয়া ঘৰত AC ৰুমত থাকিলেও মৃত্যু হ'ব। যিমান পৃথিৱীৰ ভালৰো ভাল ডাক্তৰজনৰ তত্বাৱধানত আশ্ৰয় কৰি থাকিলেও আমাৰ মৃত্যু হ'বই, ধ্ৰুৱ সত্য। গতিকে শাস্ত্ৰই সিদ্ধান্ত দিছে, যি স্থানতে আমি অৱস্থান কৰি নাথাকো কিয় মনুষ্য, মৃত্যু ধ্ৰুৱ সত্য।
তথাপি নভজি মৰে কৰি আত্মঘাত। তথাপিতো মনুষ্য নামৰ জীৱই সেইজন পৰম ব্ৰহ্ম কৃষ্ণক যদি চিন্তা নকৰে, তেতিয়াহ'লে নিজৰ ভৰিত নিজেই কুঠাৰ মৰা, আত্মঘাতী হোৱা বুলি কৈছে। আৰু পৰীক্ষিত ৰাজাক শুকগুৰুৱে এই পৰম সত্যটোকে দৰ্শন কৰাইছে যে সেই ৰাজন তোমাৰ মৰিবলৈ 7 দিন আছে, তুমি ভয় খাইছা, ভয় নাখাবা। জীৱৰ মৃত্যুৰ প্ৰাক মুহূৰ্ত সময়খিনি অতীৱ গুৰুত্বপূৰ্ণ বুলি কৈছে। অন্তকালে হৰি স্মৰে, যিটো ভাগ্যৱন্ত, তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। যি জীৱই কৃষ্ণ নাম আশ্ৰয় কৰি মৰিব পাৰে, এই শৰীৰটো এৰিব পাৰে, সেই জীৱতকৈ আৰু ভাগ্যৱন্ত দ্বিতীয়জন নাই বুলি কৈছে। গতিকে সেই পৰীক্ষিত, তোমাৰ মৃত্যু হ'ব 7 দিন 7 ৰাতিৰ ভিতৰত, মই তোমাক কৃষ্ণ নাম শুনোৱাম, তুমি চিন্তা নকৰিবা। হেন জানি যাৰ আছে মুখ্য সৰ্বথা, পৰীক্ষিত তেবে শুনিও কৃষ্ণ কথা। সেই ৰাজন পৰীক্ষিত এই পৰম সত্যটো অনুধাৱন কৰি যাৰ মুখ্য প্ৰাপ্তি ইচ্ছা আছে, সেইজনে কেৱল কৃষ্ণ কথা শুনাটো অতীৱ প্ৰয়োজন। গীতা শাস্ত্ৰত ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত কৈছে, ইয়ং ইয়ং ইয়পি স্মৰণে তেজতন্তে কলেবৰম, তং তমেৱতি কন্তেৱ সদা সদ ভাৱ ভাবিত। হে অৰ্জুন, এটি জীৱই এই শৰীৰটো এৰি যোৱাৰ প্ৰাক মুহূৰ্তত যাক চিন্তা কৰি শৰীৰ এৰিব, সেই জীৱই পুনশ্চ কৰ্ম অনুসাৰে সেই শৰীৰত গৈ অৱস্থান কৰে। প্ৰমাণ ভাগৱতে দিছে, ঋষ বিচৰৰ 100জন পুত্ৰৰ প্ৰথমজনৰ নাম হ'ল ভৰত। অকণমান পাছত ক'ব আমাক পদে। সেই ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ। সেই ভৰতে 3 জন্ম পাইছিল, ভৰত, জড়ভৰত আৰু হৰিণ জন্ম। মৃত্যুৰ প্ৰাক মুহূৰ্তত ভৰতে গোটেই জীৱনটো এটি হৰিণ পোৱালীক অতি মৰম চেনেহেৰে পালন পোষণ কৰি থকাৰ বাবে সেই হৰিণ পোৱালীটোৰ মায়াত সোমাই গৈ মোহত পৰি মৃত্যুৰ প্ৰাক মুহূৰ্তত চিন্তা কৰিছিল যে মই যদি মৰি থাকোঁ, হৰিণ পোৱালীটোৰ কি হ'ব মোৰ অবিহনে। এই বুলি ভাবি ভাবিয়ে মৃত্যুবৰণ কৰাৰ কাৰণে ভৰতে হৰিণৰ গৰ্ভত জন্ম ল'ব লগা হ'ল হৰিণ ৰূপে। ভাগৱতে আমাক দৰ্শন কৰাইছে। ঠিক তেনেকৈ আমিও যদি এই সংসাৰত বোলে মই মৰি গ'লে এই গৰু কেইটাৰ কি অৱস্থা হ'ব, মই মৰিলে হাঁহ ছাগলী কেইটাৰ কি হ'ব, এই বুলি ভাবিয়ে যদি মৰি থাকোঁ, তেতিয়াহ'লে পাছৰ জন্মত আমাৰ জীৱ গৈ ছাগলীৰ শৰীৰত প্ৰৱেশ কৰিব। এই সিদ্ধান্তটো ভাগৱতে আমাক দিছে। গতিকে যাৰ যি কৰ্ম, কৰ্ম অনুসাৰে জীৱৰ তেনে ফল। সিদ্ধান্ত দিলে, মনুষ্য হৰিৰ পাই হৰি নভজিলা, অৱশ্যে শুইবাহা ভাই তৰু তৃণ শিলা। মনুষ্য শৰীৰটো পাই কৃষ্ণক চিন্তা নকৰি বাকীখিনি চিন্তা কৰাৰ বাবে পাছৰ জন্মত শিল, গছ গছনি, মাছ কাছ, চৰাই, ইতৰ কীট পতংগ, বাঘ সিংহ, গৰু ছাগলী আদিবিলাক শৰীৰত আমি জীৱ গৈ প্ৰৱেশ কৰিব লাগিব। এইটো আমি বিচাৰোঁ নে নিবিচাৰোঁ, সেইটো আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ চিন্তা। বৰ্তমান পদে এনেকৈয়ে ক'লে যে, হে দেৱঋষি নাৰদ, তোমাৰ দৰ্শন পালোঁ, আমাৰ পৰম সৌভাগ্য। তুমি আমাক
মহাভাগৱত ধৰ্ম শিকাই দিয়া। আৰু তেতিয়া দেৱঋষি নাৰদে কি বুলি কৈছে? নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। বসুদেৱৰ কথা শুনি দেৱঋষি নাৰদে বসুদেৱক কৈছে, হে সন্ত তুমি সাধু, তুমি ধন্য, কাৰণ তুমি যি প্ৰশ্ন কৰিলা এই প্ৰশ্ন জগততে হাৰ প্ৰশ্ন। এই মহাভাগৱত ধৰ্ম যি শুনিব, যি কীৰ্তন কৰিব, যি স্মৰণ কৰিব, যি শ্ৰদ্ধা কৰিব, শুনে বা ভনে বা স্মৰে, আনে বা গাৱন্তে যিবা অভিনন্দা কৰে, শ্ৰৱণ কীৰ্তনে যাৰ হিজৈ পুণ্যগণ, সোমৰাইলা মোক আজি হেন নাৰায়ণ। এই পথকেইটা আশ্ৰয় কৰাৰ লগে লগে জীৱৰ কল্যাণ হ'ব। আৰু সেই সন্ত বসুদেৱ, তুমি আজি আমাক পুনশ্চ সেই নাৰায়ণ তত্ত্বক মনত পেলাই দিলা, তেওঁৰ নাম আশ্ৰয় কৰিবলৈ কৈ আমাৰো জীৱন তুমি ধন্য কৰাই দিলা। সেই মহাসন্ত বসুদেৱ, কিনো উপকাৰ কৰিলা হা মহাশয়, জানিলো ভৈলেক মূৰ মহাভাগ্যোদয়। যিটো কথা মুহূৰ্ত পুচিলা মহামতী, আৰু ইতিহাস এক শুনিও সম্প্ৰতি। ইয়াৰ এটা ইতিহাস আছে, মই তোমাক মোৰ নিজৰ মতেৰে এইখিনি কথা ক'ব বিচৰা নাই। ইয়াৰ এটা পৌৰাণিক কাহিনী আছে যে সেই বসুদেৱ, তুমি নাভাবিবা যে তুমিয়েই একমাত্ৰ ভাগৱত ধৰ্মৰ বিষয়ে সোধা প্ৰথমজন প্ৰশ্নকৰ্তা, তুমি নাভাবিবা এই বুলি। ইয়াৰ বহু যুগৰ আগতেও মিথিলা ৰাজ্যৰ ৰজা নিমিয়ে ঋষভীশ্বৰৰ 9জন পৰম বৈষ্ণৱক পুত্ৰক এই ভাগৱত ধৰ্মৰ কথা সুধিছিল। গতিকে নিমি ৰজাৰ আগত সেই 9জন পৰম বৈষ্ণৱে ভাগৱত ধৰ্মৰ যি তাত্ত্বিক ব্যাখ্যা কৰিছিল, সেইখিনি কথাকে মই তোমাৰ আগত প্ৰকাশ কৰিব বিচৰা হৈছে। গতিকে তুমি সাৱধান হোৱা বসুদেৱ, তোমাক মই কম, তুমি সাৱধানে শ্ৰৱণ কৰা। শাস্ত্ৰত সুন্দৰভাৱে কৈছে, তীৰ্থ ভ্ৰমিবলৈ যাবই নালাগে, নাই ক'তো পুণ্য স্থান, পিতৃ মাতৃ সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, সেয়ে হ'ব বৈকুণ্ঠ ধাম। মহাতীৰ্থ ভ্ৰমিবলৈ যদি যোৱা, পিতৃ মাতৃক কৰি হেলা, হৰি নাম ললেও একো ফল নধৰে, মৰণ সংকটৰ বেলা। গতিকে মৰিবৰ সময়ত কৃষ্ণ কৃষ্ণ কৈ থাকিলেও লাভ নাই, কাৰণ পিতৃ মাতৃক জীৱন্ততে তুমি ঈশ্বৰ জ্ঞান নকৰি তাৰ বিপৰীত পন্থাৰে পিতৃ মাতৃক তুমি দুখ যন্ত্ৰণা দিলা। গতিকে সেই ব্যৱস্থাটোৰ পৰা ওলাই আহি পিতৃ মাতৃক সেৱা কৰাৰ মাধ্যমেৰে ঈশ্বৰ সেৱা কৰাৰ বাবে আমাক সন্তানবিলাকক বা মনুষ্যক গুৰুজন বস্তুৱে দৰ্শন কৰাইছে। এতিয়া সেই পিতৃ কোন? নামঘোষা শাস্ত্ৰত কৈছে, অ নামে ধন জন বন্ধু, নামে পিতা মাতা, নাম নিজ সুহৃদ, নামে হে গতি দাতা। নামেই জীৱৰ পিতৃ, নামেই জীৱৰ মাতৃ, নামেই জীৱৰ সুহৃদ, নামেই জীৱৰ পৰম বন্ধু। গতিকে সেই নাম আশ্ৰয় কৰা, সেই জীৱ এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিবা। এই সিদ্ধান্তটো সুন্দৰভাৱে আমাক দৰ্শন কৰাইছে। তাৰপিছত চাৰি সিদ্ধ জয় বিজয় কি বুলি অভিশাপ দিলে, যে বৈকুণ্ঠত থাকিও স্বভাৱটো অসুৰৰ হ'ল, আসুৰিক স্বভাৱ হৈছিল তহঁতৰ। সেইকাৰণে তহঁতি চাৰিওটাই গৈ অসুৰ যোনিত জন্ম গ্ৰহণ কৰিব লাগিব, যা। এতিয়া অসুৰ যোনিত জন্ম গ্ৰহণ কৰিবলৈ অভিশাপ দিলে। জয় বিজয় প্ৰথম জন্মটোৰ নাম কি? হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ। তেওঁলোকৰ দেউতাকৰ নাম কি বাৰু? হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ ৰূপে জন্ম হওঁতে পিতৃৰ নামটো কি?
কাশ্যপ ঋষি মাতৃৰ নামটো কি দিতি আৰু অদিতি কাশ্যপ ঋষিৰ দুগৰাকী পত্নী এগৰাকী দিতি এগৰাকী অদিতি দিতিৰ গৰ্ভত জন্ম হল হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ অদিতিৰ গৰ্ভত জন্ম হল স্বৰ্গৰ দেৱতাসকলৰ এজন স্বামী নাম হল কাশ্যপ গোত্ৰ হল ব্ৰাহ্মণ জয় বিজয় অভিশাপটো চাৰিহৃদয় ভুলকে দিলে নি অসুৰ যোনিত জন্ম হবি অসুৰ মানে কাশ্যপ ঋষি অসুৰ নেকি নিশ্চয় নহয় কাশ্যপ ঋষি আছিল ব্ৰাহ্মণ ব্ৰাহ্মণৰ ঔৰসত জন্ম হলে শাস্ত্ৰ অসুৰ বুলি কৈছে গোটেইখন কিবা খেলি মেলি হৈ গৈছে কথাখিনি আমি জানিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন যে কাশ্যপ ঋষি ব্ৰাহ্মণ হ'ব পাৰে কিন্তু তেওঁ যি সময়ত পত্নীৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰিলে সেই সময়টো আছিল দিনৰ 4 নম্বৰ প্ৰহৰ সন্ধিয়া সময় যি সময়ত ঈশ্বৰক সেৱা কৰিব লাগে সেই সময়ত কামনা বাসনাযুক্ত পত্নী দিতিৰ গৰ্ভত বীৰ্য নিক্ষেপ কৰি দুটি সন্তানৰ জন্ম দিলে সেই সময়টো শাস্ত্ৰসন্মত নহয় সেইকাৰণে ব্ৰাহ্মণৰ ঔৰসত জন্ম হলেও শাস্ত্ৰই তাক অসুৰ বুলি সিদ্ধান্ত দিছে এতিয়া আমি কোনোবা নামঘৰীয়াও হ'ব পাৰোঁ আমি কোনোবা নামাচাৰ্যও হ'ব পাৰোঁ আমি কোনোবা মহন্ত উপাধিও হ'ব পাৰোঁ কিন্তু শাস্ত্ৰসন্মত নীতি নিয়মটো যদি সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত পালন কৰা নাই নামঘৰীয়া হলো কাৰণে আমাৰ পুত্ৰ কিন্তু নামঘৰীয়া নহবও পাৰে ভকত নহবও পাৰে কাৰণ আমি জন্ম দিয়া সময়টো শাস্ত্ৰসন্মত নাই হোৱা সেইকাৰণে ভাগৱতৰ দৰ্শনটো ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ বুলি বৰ্ণৰ বিষয়ে নাই কোৱা জাতিকেন্দ্ৰিক নাই কোৱা ভাগৱত দৰ্শন আমি প্ৰত্যেকেই এই কথাখিনি বুজিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন দ্বিতীয়তে হিৰণ্যকশিপুৰৰ ঔৰসত পত্নী কায়াধুৰ গৰ্ভত 4জন সন্তানৰ জন্ম হল এই 4জনৰ ভিতৰত বৈষ্ণৱ কিন্তু এজন নামটো কি প্ৰহ্লাদ 3জন কিয় বৈষ্ণৱ হ'ব নোৱাৰে সেইটো আমাক সিদ্ধান্ত শাস্ত্ৰই দিছে হিৰণ্যকশিপুৰ অসুৰ কিন্তু তেওঁৰ ধৰ্মপত্নী কায়াধুৰ গৰ্ভত জন্ম হোৱা সন্তানটোক আকৌ অসুৰ বুলি নাই কোৱা তেওঁৰ গৰ্ভত জন্ম হোৱা সন্তানটোক বৈষ্ণৱ বুলি কৈছে নাম প্ৰহ্লাদ গতিকে ভাগৱত দৰ্শনটো আমি জানিবলৈ বা বুজিবলৈ চেষ্টা কৰাটো অতিব প্ৰয়োজন অন্য হাতেদি কংস কি অত্যাচাৰী দুৰাচাৰী কিন্তু কংসই আকাশবাণী যিদিনা শুনা পালে যে তেওঁৰ অতিব মৰমৰ ভনীয়েক দৈৱকীৰ গৰ্ভত বসুদেৱৰ ঔৰসত যি কেইটি সন্তান জন্ম হ'ব সেই সন্তান কেইটিৰ ভিতৰত 8 নম্বৰ সন্তানটোৰ হাতত মোমায়েক কংসৰ মৃত্যু হ'ব যি মুহূৰ্ততে আকাশবাণী শুনিলে সেই মুহূৰ্তৰ পৰা কংসই কায় বাক্য মন চিত্তেৰে এটা নামকে আশ্ৰয় কৰিলে সেই নামটো হ'ল কৃষ্ণ খাওঁতে কৃষ্ণ শুওঁতে কৃষ্ণ উঠোতে কৃষ্ণ বহোতে কৃষ্ণ যদি পূব ফালে চাইছে সেইপিনেও কৃষ্ণকে দেখিছে পশ্চিম ফালে যদি ঘূৰি চাইছে তাতো কৃষ্ণ উত্তৰ ফালে যদি চাইছে সেইফালেও কৃষ্ণ দক্ষিণ ফালে যদি চাইছে সেইফালেও কৃষ্ণ অত্যাচাৰী অধৰ্মী হোৱাৰ পাছতো কংসৰ স্বভাৱটো আকাশবাণী শুনাৰ লগে লগে পৰিৱৰ্তন হৈ গ'ল সেইকাৰণে তেওঁ দুৰাচাৰী অত্যাচাৰী হৈও কৃষ্ণৰ কৃপাধন্য হৈ গতি লাভ কৰিলে এতিয়া আমিও শৰণ লোৱাৰ আগতে হয়তো আমাৰ স্বভাৱবিলাক আখৰিক আছিল কিন্তু যিদিনাই শৰণ ল'লোঁ সেইদিনাৰ পৰা কংসৰ নিচিনাকৈ খাওঁতে শুওঁতে উঠোতে বহোতে যদি কেৱল কৃষ্ণ কেন্দ্ৰিক হয় তেতিয়াও ঈশ্বৰ পুৰুষে জীৱক কল্যাণ সাধন কৰিব এইখিনি হ'ল ভাগৱতৰ বিশেষ বিশেষ জ্ঞান বিশেষ বিশেষ তত্ত্ব আমি সমস্ত জনা জীৱৰ প্ৰতি গুৰুজন বস্তুৱে সুন্দৰকৈ উপদেশ প্ৰদান কৰিছে গতিকে নিমি নৱসিদ্ধ সংবাদৰ বিষয়বস্তু আশ্ৰয় কৰিবলৈ যাওঁতে হয়তো যথেষ্ট দীঘলীয়া হ'ব গতিকে আমি বিষয়বস্তুখিনি চমুকৈ এনেকৈ প্ৰকাশ কৰি দিয়া হৈছে যে ভাগৱত ধৰ্ম মানেনো কি এই ভাগৱত ধৰ্মৰ বিষয়বস্তু 9জন সিদ্ধৰ আগত নিমি ৰজাই প্ৰকাশ কৰিছে
যে মই জানিব বিচাৰিছোঁ ভাগৱত ধৰ্ম মানে কি। আৰু 9জন সিদ্ধৰ কবি নামৰ সিদ্ধজনে নিমি নামৰ ৰজাজনৰ মনৰ ভাৱনা 9জন সিদ্ধৰ আগত যি 9ভাগী প্ৰশ্ন কৈছে, সেই 9ভাগী প্ৰশ্ন আমি প্ৰকাশ কৰি দিয়া হৈছে যে কোনো আত্যান্তিক সুখ কহিও আমাতে। আত্যান্তিক সুখ মানে কি আমাক ক'ব লাগে। দ্বিতীয় প্ৰশ্নভাগী হ'ল ৰহস্য ধৰ্ম মানেনো কি আমাক ক'ব লাগে। 3 নম্বৰ প্ৰশ্নভাগী হ'ল ভাগৱত ধৰ্ম কাক বোলে, ভক্তি বুলি ক'লে কি বুজা যায়। 4 নম্বৰতে হ'ল মায়া কি, মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি। 5 নম্বৰতে ব্ৰহ্ম কাক বোলে, কৰ্মযোগ কাৰ নাম। তাৰ পাছত ভগৱন্ত পুৰুষে অৱতৰণ হৈ জীৱক কল্যাণ কেনেকৈ সাধন কৰে। তাৰ পাছৰ প্ৰশ্নভাগী হ'ল সময়ৰূপী কৰ্ম কি, অভক্তসকলৰ গতিটো কেনেকুৱা, এহি নৱগোটা প্ৰশ্ন পুছিলা নৃপতি। এতিয়া এই 9ভাগী প্ৰশ্ন নিমি ৰজাই নৱসিদ্ধৰ আগত প্ৰকাশ কৰিছে। কিন্তু তাৰ আগতে এটি পৰম তত্ত্ব দৰ্শন কৰাইছিল আমাক ভাগৱতে, যে 9জন পৰম বৈষ্ণৱ অৱস্থান কৰাৰ লগে লগে নিমি নামৰ ৰজাজনে কি কৰিছে, কৰিলা আসনে বৈখাই চৰণত পূজা, প্ৰণামী বিনাৱৈ কৃতাঞ্জলি কৰি সেৱা। কৃতাঞ্জলি সেৱা নিবেদন কৰিছে। আৰু দেৱঋষি নাৰদৰ আগমন হওঁতে মহাসন্ত বসুদেৱেও কৃতাঞ্জলি সেৱা কৰিছিল। দেৱঋষি নাৰদৰ আগমন হওঁতে মহামুনি বেদব্যাসেও কৃতাঞ্জলি সেৱা নিবেদন কৰিছিল। শাস্ত্ৰত যে ইমানে কৃতাঞ্জলি সেৱাৰ কথা কৈ আছে, এই কৃতাঞ্জলি সেৱা ভাগ শ্ৰেষ্ঠতম সেৱা বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কৃতাঞ্জলি সেৱা কোন ভাগ, পৃথকে পৃথকে থকা 2খনি হাত পদুম ফুলৰ কলিটোৰ দৰে লগ লগাই ভকতৰ চৰণ কমলত হীৰ, অৰ্থাৎ এই হীৰ ভাগি তললৈ কৰি 2খন হাত লগ লগাই এনেকৈ ভাৱনাটো অৰ্পণ কৰি দিয়া ব্যৱস্থাটোৰ নাম হ'ল কৃতাঞ্জলি সেৱা। এতিয়া আমাৰ সমাজত আৰু 2ভাগ সেৱা চলি থাকে। এভাগ সেৱা আইসকলে কৰে, চেলেং চাদৰখন মাটিত পেলাই লয় কোনোবাই, আৰু সেই মাটিত পেলাই লৈ 2খন হাত চাদৰখনৰ ওপৰত এনেকৈ কৰি সেৱাভাগ আগবঢ়ায়। এই সেৱাভাগীৰ নাম হ'ল অঞ্জলি সেৱা। এনেকৈ 2খন হাত চাদৰখনৰ আগটোৱে মাটিত পেলাই ভগৱন্তৰ পৰা কিবা এটা বিচাৰে, প্ৰভু কিবা এটা দিয়া মোক, এইটো অঞ্জলি সেৱা। এইটো উত্তম সেৱা বুলি শাস্ত্ৰই নাই কোৱা। দ্বিতীয়তে ভকতসকলে তাৰ বিপৰীতে কৰে। আইসকলে ওপৰলৈ দিয়ে হাতখন, বাপসকলে তললৈ এনেকৈ দি শিৰটো ভূমিত লগাই দিয়ে, 2খন হাত এনেকৈ দিয়ে। এইটো উত্তম সেৱা বুলি ভাগৱতে নাই কোৱা। ভাগৱতে এটা সেৱাকে উত্তম বুলি কৈছে, সেই সেৱাভাগীৰ নাম হ'ল কৃতাঞ্জলি সেৱা। এনেকৈ কৰা সেৱা, এই শিৰ ভূমিত স্পৰ্শ কৰোৱা এই ব্যৱস্থাটো। আৰু এভাগ সেৱা আমাৰ সমাজত প্ৰায়ে দেখা যায়। এই সেৱাভাগীৰ নামটো কিন্তু আজিলৈকে আমিও বিচাৰি পোৱা নাই। আপোনালোকে জানে, নামঘৰলৈ সোমাই আহোঁতে, নামঘৰৰ পৰা ওলাই যাওঁতে বা ভকতৰ সংগলৈ যাওঁতে বহুত বাপ আই এখন হাতে এনেকে কৃষ্ণ বুলি কয়। দেখিছেনে এইটো সেৱা? দেখিছে? কৰিছে নাই এইটো সেৱা? কেতিয়াবা কেতিয়াবা আহি যায় আৰু এনেকৈ কৃষ্ণ বুলি কয়। 10ম স্কন্ধত ভগৱন্ত কৃষ্ণদেৱে যমুনা নদীত গোপীসকলে গা ধুই থাকোঁতে যেতিয়া বস্ত্ৰ হৰণ কৰি কদম গছত তুলি থৈছিল, তেতিয়া একহাতে নিজৰ গুপ্ত অংগ ঢাকি গোপীসকলে এনেকৈ কৃষ্ণক সেৱা কৰিছিল। তেতিয়া ভগৱন্ত কৃষ্ণদেৱে কৈছিল, একহাতে দেৱক প্ৰণাম কৰে যিটো, তাৰ হস্ত কৰে ছেদ। তাৰ হাতখন কাটি পেলাবলৈ কৈছে, অপৰাধ নাই। ইমানেই অপৰাধ এখন হাতেৰে ভকতক সেৱা কৰা, ঈশ্বৰক সেৱা কৰাটো ইমান অপৰাধ বুলি কৈছে। এতিয়া শাস্ত্ৰৰ বিষয়বস্তু আমি নজনাৰ কাৰণে হয়তো
এনেকৈ দিনে দিনে আমি অপৰাধযুক্ত হৈ আছো মনুষ্য। গতিকে এই অপৰাধবিলাকৰ পৰা হাত সাৰিবৰ এটাই উপায়, কেৱল কৃষ্ণ নাম আশ্ৰয় কৰা। এই সিদ্ধান্তটো দিছে যে আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়, ভাগৱত ধৰ্মে জানা ইখব নহয়। ভাগৱত ধৰ্মত সেই অপৰাধটো নাই, কিন্তু আন ধৰ্ম তন্ত্ৰ মন্ত্ৰত এনেকুৱা অপৰাধবিলাক আছে। গতিকে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন, ভাগৱত ধৰ্ম আশ্ৰয় কৰিম নে নকৰোঁ। এতিয়া ভাগৱত ধৰ্মৰ বিষয়ে আমাক 3 প্ৰকাৰে উত্তৰটো দিছে। অ আপুনি আচৰি ধৰ্ম আনকো শিকাই, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। সেই নিমিৰাজন সৰ্বপ্ৰথমে নিজে পালন কৰা, তাৰ পাছত আনক শিকাই দিয়া, এইটো হ'ল ভাগৱত ধৰ্ম। এতিয়া আমি পোনে পোনে আনক শিকাবলৈ যাওঁ, নিজে এটাও পালন নকৰোঁ, এইটো হ'ল আমাৰ অপৰাধটো। তাৰমানে 2 নম্বৰতে সিদ্ধান্ত দিলে, পৰম ভকতে যাক অনিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। পৰম ভকতে যিটো নিয়ম সদায় সদায় আশ্ৰয় কৰি থাকে, সেই নিয়মটোৱে ভাগৱত ধৰ্ম বুলি জানিবা ৰাজন। এতিয়া পৰম ভকতজনে সদায় যিটো নিয়ম পালন কৰে, আমি কোনটো দেখিছোঁ আমাৰ গাঁওখনৰ মাজত? নামঘৰীয়াজনে সদায় পুৱা গধূলি 100 ঘৰ গৃহস্থীৰ হৈ নামঘৰত ধূপ ধূনা চাকি বন্তি জ্বলাই পুৱা গধূলি, এইটো ভাগৱত ধৰ্মৰ নিয়মটো। এতিয়া আমি সেইটো নামঘৰলৈও নাযাওঁ, এদিনো নকৰোঁ, তেতিয়াহ'লে আমি তৰিম নে নামঘৰীয়াজন তৰিব? এতিয়া সেইটো আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। নামঘৰীয়াজনক দায়িত্ব দিলোঁ 100 ঘৰ গৃহস্থীয়ে, যে তুমি যোৱা নামঘৰত ধূপ ধূনা চাকি জ্বলোৱা, ভগৱন্তই আমাকো কৃপা কৰিব। কৰিব নি আমাক? সেই নামঘৰীয়াজনে নিতৌ নিয়মটো পালন কৰি আছে, তেওঁৰহে পুণ্য হ'ব। আমি এজনেও পালন কৰা নাই, আমাৰ কেনেকৈ পুণ্য হ'ব? আমি পালন কৰিবলৈ চেষ্টা কৰিব লাগিব। নামঘৰলৈ যাবলৈ সময় নাই, কিন্তু পুৱা গধূলি গৃহতেই যদি নিৰ্মাণ কৰি লওঁ, সৰুকৈ হ'লেও গুৰু গৃহ এভাগি, মণিকূট এভাগি, তাতেইতো আমি পুৱা গধূলি সেৱা কৰিব পাৰিম। এই ব্যৱস্থাটো গুৰুজনে আমাক দিছে। বোলে নামঘৰ নিৰ্মাণ নকৰিলে কৃষ্ণক উপলব্ধি কৰিব নোৱাৰিম নেকি? নামঘৰলৈ নগ'লে কৃষ্ণক আমি দেখা নাপাম নেকি? মনত প্ৰশ্ন হৈ যায় আমাৰ প্ৰত্যেকৰে। এইবিলাক প্ৰশ্নৰ উত্তৰ আমি এনেকৈও বুজি পাব পাৰিম। অতীব এজন তৃষ্ণাতুৰ মানুহক 2 গিলাচ যদি পানী দিয়া যায়, সেই পানী 2 গিলাচৰ 1 গিলাচ যদি ফিল্টাৰ পানী আৰু 1 গিলাচ যদি অপবিত্ৰ লেতেৰা দুৰ্গন্ধযুক্ত পানী, তেতিয়াহ'লে পিয়াহ লাগি থকা ব্যক্তিজনে কোন গিলাচ পানী খাব? কোন গিলাচ পানী খাব? পৰিষ্কাৰ গিলাচ পানী খাব। কেলে? অপবিত্ৰ লেতেৰা গিলাচ খালে তেওঁ পিয়াহটো নগুচিব নেকি? লেতেৰা অপৰিষ্কাৰ পানী গিলাচ খালেও তেওঁ পিয়াহটো গুচিব, কিন্তু সেই গিলাচ পানী শৰীৰটোৰ বাবে অপকাৰী। সেইকাৰণে তেওঁ পবিত্ৰ নিৰ্মল পানী গিলাচে পিয়াহটো গুচাবৰ বাবে যি ধৰণে স্বাভাৱিকতে আমি গ্ৰহণ কৰিম, ঠিক তেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডৰ সমস্ততে ভগৱন্তৰ তত্ত্ব আছে যদিও আমি যিকোনো পৰিৱেশত ভগৱন্তক চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে পবিত্ৰ স্থান নামঘৰ, মন্দিৰ, মছজিদলৈ গৈ আমি কৃষ্ণক চিন্তা কৰাটো উত্তম পথ হিচাপে মান্যতা প্ৰদান কৰোঁ। এইটোৱে কাৰণটো। সকলোতে বায়ু আছে। যিখন গাড়ীত টাউনলৈ ওলাই গৈছোঁ, সেই গাড়ীখনৰ চকা এটা যদি পামচাৰ হৈ যায়, সেই চকাটোত আমি মুক্ত বায়ু একাজলি ধৰি লৈ ভৰাই ল'ব পাৰিম নেকি? নোৱাৰোঁ।
সেই চকাটো পামচাৰ মাৰিবলৈ এখন দোকানলৈ যাব লাগিব। সেই দোকানখনত গৈ দোকানীজনক ক'ব লাগিব, দোকানীজনে এটা বিজ্ঞানসন্মত পদ্ধতিৰে চকাটোৰ ফুটাটো মাৰি তাত পুনৰ বায়ুটো ভৰাই দিব। ঠিক তেনেকৈ গুৰুজন বস্তুৱে কৈছে, সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী, ঘড়ীখন বিনে টাংক নেদেখে কদাপি। সকলো খৰিতে জুই আছে, কিন্তু ঘৰখন নকৰিলে জুই আমি দেখা নাপাওঁ। সেহিমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে জানা নোহন্ত বেকত। ভক্তি যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে কৃষ্ণ তত্ত্ব উপলব্ধি নহয়। সেইকাৰণে হৰণ ভজন ভক্তি সদাচাৰ গুৰুজনাৰ এই ব্যৱস্থাটোত আমি সোমাবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে কৃষ্ণ তত্ত্ব উপলব্ধি হ'ব। এই ব্যৱস্থাটো এনেকৈয়ে কৈছে, গৰু পোৱালিটোৱে যেতিয়া গৰুজনীৰ উহাৰত খুন্দিয়াই খুন্দিয়াই গাখীৰ খাই থাকে, গৰু পোৱালিটোৱে কিন্তু নাজানে যে সি খাই থকা গাখীৰত ঘিউ, মাখন, দৈ আৰু ক্ৰীম লুকাই আছে। গৰু পোৱালিটোৱে কেতিয়াও নাজানে। কুঁহিয়া এডালৰ মাজত গুড় আৰু চেনি লুকাই আছে বুলি কুঁহিয়া চুবাই থকা মানুহজনে নাজানে। ঠিক তেনেধৰণে কৃষ্ণ তত্ত্ব সকলোতে আছে যদিও এই দৈ, ঘিউ, মাখন, ক্ৰীম, গাখীৰৰ পৰা তৈয়াৰ কৰাৰ এটা পদ্ধতি আছে। সেই পদ্ধতিটো আশ্ৰয় কৰিলেহে গাখীৰৰ পৰা সেইবিলাক বস্তু আপুনি মই খাবলৈ পাম। ঠিক তেনেকৈ গুৰুজনাৰ দৰ্শনত হৰণ ভজন ভক্তি সদাচাৰ যাক জানি নৰ নাৰী তৰুক সংসাৰ, যাক জানিলেহে নৰ নাৰী সংসাৰৰ পৰা তৰি যাব পাৰিব। এই ব্যৱস্থাটো গুৰুজনাই দিছে। কিন্তু যেই মুহূৰ্ততে গাখীৰৰ পৰা দৈ, ক্ৰীম, মাখন, ঘিউ তৈয়াৰ হ'ব, কিন্তু পুনশ্চ মাখন, ঘিউ, দৈ, ক্ৰীমক কিন্তু গাখীৰলৈ ৰূপান্তৰিত কৰিব পৰা নাযায়। যাবনে? নাযায়। তাৰমানে এটি জীৱ হৰণ ভজন ভক্তি সদাচাৰ আশ্ৰয় কৰি যেতিয়া ভকতৰ শাৰীলৈ উত্তৰণ হৈ যাব, তেওঁ আৰু কেতিয়াও আগৰ সেই দস্যু বৃত্তি, সেই ব্যৱস্থাটোলৈ আৰু কেতিয়াও তেওঁ ঘূৰি আহিব নিবিচাৰে। কাৰণ তেওঁৰ হৃদয় নিৰ্মল হৈ যায়, কাৰণ তেওঁৰ হৃদয় পবিত্ৰ হৈ যায়। যদি আমি এই ব্যৱস্থাটোৰ মাজলৈ সোমাব পৰা নাই, তেতিয়াহ'লে আমি জানিব লাগিব যে আমি শুদ্ধ ৰূপত কৃষ্ণ নাম হৰণ ভজন ব্যৱস্থাটো আশ্ৰয় কৰিবলৈ শিকাই নাই। এই ব্যৱস্থাখিনি কথাকে গুৰুজন বস্তুৱে আমাক সিদ্ধান্ত দিছে। এৰাম তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। তপ জপ দান দক্ষিণা পূজা পাতল ব্ৰত সদাচাৰ ধন জন ঘৰ পুত্ৰ পৰিবাৰ, এই সকলোখিনি সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত তাকেহে বুলিয় মহাধৰ্ম ভাগৱত। ভাগৱত মহাধৰ্মৰ বিষয়বস্তু প্ৰকাশ কৰা হৈছে যে ধন জন গৃহ ভাৰ্যা পুত্ৰ তপ জপ তীৰ্থ ব্ৰত সদাচাৰ সমস্তকে শুদ্ধভাৱে কৃষ্ণদেৱত অৰ্পণ কৰাটোৱে হ'ল মহাভাগৱত ধৰ্ম। সিদ্ধান্ত দিছে ভাগৱতে এনেকৈ, এৰাম ফল মূল
জল পুষ্প খাদ্য দ্ৰব্য যত অন্ন আদি কৰি সবে অৰ্পিব কৃষ্ণত। জল পুষ্প ফল মূল অন্ন খাদ্য দ্ৰব্য আদি সমস্ত কৃষ্ণত অৰ্পণ কৰিবলৈ সিদ্ধান্ত দিছে। তেতিয়া লাভ কি হ'ব? তেবে গৃহ ধৰ্মে হিংসা দুখে ন পাৱয় কৃষ্ণে একনিষ্ঠ হুয়া মুকুতি সাধয়। তেতিয়াই গৃহস্থী ধৰ্ম পালন কৰি থকা মনুষ্য নামৰ জীৱই মুক্তি লাভ কৰিব পাৰে। এয়া শাস্ত্ৰৰ সিদ্ধান্ত। আৰু ভগৱন্ত পুৰুষে উদ্ধৱক খুব সুন্দৰভাৱে কৈছে যে সেই উদ্ধৱ তুমি শুনাচোন। উদ্ধৱক সম্বোধি বুলন্ত কৃষ্ণ পাছে কৰ্ম বন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে। হেৰা উদ্ধৱ, কৰ্মবন্ধনৰ পৰা মুক্ত হৈ থাকিবলৈ যাৰ ইচ্ছা আছে তেওঁলোকে কি কৰিব লাগিব জানা? তোমাক মই কওঁ শুনা। বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মত। প্ৰথমে কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ বিষ্ণু ভকতৰ সংগলৈ যাবলৈ কৈছে। তাৰমানে আমাক ৩৩ কোটি দেৱ দেৱতাৰ শৰণীয়া হ'বলৈ নাই কোৱা, কৃষ্ণ ভকতৰ সংগ আশ্ৰয় কৰিবলৈ কৈছে। কৃষ্ণ ভকতৰ সংগ পালো, চাহ তামোল খাই সময়টো পঠিয়াই দিম নি? বেলেগ কথা বাৰ্তাবিলাক পাতি পাতি সময়টো পঠিয়াই দিম নেকি? সেই বুলি ক'লে নি? ২ নম্বৰ সিদ্ধান্তটো দিলে, গুৰু মানি শুশ্ৰূষা কৰিবা ভাল মতে। ভাল ধৰণে সেৱা শুশ্ৰূষা কৰিবা গুৰুৰ মান্যতা প্ৰদান কৰি। কাক? এক ঈশ্বৰৰ ভকত, একান্ত ভকত সকলক। ৩ নম্বৰতে সিদ্ধান্ত দিলে, ৰাম লৈয়া উপদেশ কৃষ্ণক আৰাধিব। গুৰুৰ মান্যতা প্ৰদান কৰি তেওঁলোকৰ পৰা উপদেশ লৈ এক ঈশ্বৰক চিন্তা কৰিবা, এক ঈশ্বৰক ভাবিবা, এক ঈশ্বৰক নিৰন্তৰে স্মৰণ কৰিবা। ৪ নম্বৰতে ক'লে, যতে সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব। তাৰ পাছত সমস্ত সুকীৰ্তি কৃষ্ণত অৰ্পণ কৰিবা। এতিয়া এইখিনি আমি গৃহস্থী ধৰ্ম পালন কৰা বা পাইসকলে কৰোঁ নে নকৰোঁ, এতিয়া এইটোৰ ওপৰতে নিৰ্ভৰ কৰিব আমি ভাগৱত ধৰ্ম পালন কৰিছোঁ নে নাই কৰা। এতিয়া আমাৰ যেতিয়া বিয়া এখন পাতে, ভকতৰ দ্বাৰা আশীষ পুষ্ট হৈ অ হৰি অ ৰাম কৰি বোৱাৰীগৰাকী গৃহলৈ লৈ অনা হয়। তাৰ পাছত চাহকণ ল'বৰ সময়ত শৰণৰ কিবা কেইটামান কথা দি দিয়া যায়। পৰমাৰ্থিক তত্ত্ব থকা শহুৰ দেউতাই শাহুৱাই গৰাকীয়ে বোৱাৰীৰ দ্বাৰা ৰন্ধন কৰা সিদ্ধমুঠি গ্ৰহণ কৰিবৰ বাবে ভজন নামৰ কিবা কেইটামান কথা শিকাই দিয়ে। সেইখিনিলৈকে বাৰু ঠিকে আছে, কিন্তু কথাটো হ'ল
যেতিয়া বিয়া কৰাবলে ভকতৰ আশীৰ্বাদ ললো, যেতিয়া বিয়া কৰাবলে ভকতৰ আশীষ পুষ্ট হৈ অ হৰি অ ৰামৰ মাধ্যমেৰে আগবাঢ়িলো, তাত আকৌ ব্ৰইলাৰ মাংস 25 কেজি কিয় দৰকাৰ হ'ল? সেইটো চিন্তা কৰাটো অতিব প্ৰয়োজন। ভাগৱত ধৰ্ম এফালে পালন কৰিলো, এফালে আকৌ জীৱ হত্যা কৰিলো, বিনা দুখত অন্য জীৱক হত্যা কৰা হ'ল। এই অপৰাধৰ বাবে এহি দুখে গৃহবাসী স্বৰ্গক নাযায়। এই অপৰাধবিলাকৰ কাৰণে গৃহস্থী ধৰ্ম পালন কৰা জীৱ বৈকুণ্ঠতো বহু দূৰ স্বৰ্গলৈকো যাব নোৱাৰে বুলি সিদ্ধান্ত দিছে। তাৰ পাছত এটি সন্তানৰ জন্ম হ'ল। সেই সন্তানটি জন্ম হোৱাৰ লগে লগে শুদ্ধিকৰণ মানে শুদ্ধি কৰ্মভাগ কৰিবলৈ এমাহৰ মূৰত ভকতৰ জৰিয়তে নাম প্ৰসংগৰ জৰিয়তে নিয়মটো কৰা হ'ল, ভাগৱত ধৰ্ম। তাৰ পাছত ৰাতিলৈ গঁৰালৰ পৰা আমলৰীয়া হাঁহ 2টামান আনি আকৌ ভোজটো দি দিয়া হ'ল। এইটো ভাগৱত ধৰ্মৰ ভিতৰত পৰিল নে নপৰিল? এতিয়া গোটেইখন খেলি মেলি। শাস্ত্ৰই কৈছে যতেক সুকীৰ্তি কৃষ্ণ তৰ্পণ কৰিবা, প্ৰভু তোমাৰ কৃপাত পোনা পোৱালিটি ভালে ভালে থাকক যেন, এই বুলি ভকতৰ অ হৰি অ ৰাম ললো আশীৰ্বাদ। আকৌ অন্য প্ৰকাৰে নিৰীহ জীৱ এটা হত্যা কৰি গাঁৱৰ বাকীসকলক খানা এটা দি দিম। আমি মাত্ৰ আওতালে কথাখিনি আনিহে দিয়া হৈছে, চিন্তা আপোনাৰ হ'ব নিজৰ নিজৰ। 3 নম্বৰতে সন্তানটিয়ে যেতিয়া মেট্ৰিক পৰীক্ষা দিব হ'ব, ইণ্টাৰভিউ দিব হ'ব, তেতিয়া পিতৃ মাতৃয়ে মেট্ৰিক পৰীক্ষা, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা, ইণ্টাৰভিউটোত পাছ কৰি চাকৰিটো পাওক বুলি ব্যৱস্থাটো কি কৰে? নামঘৰলৈ গৈ বন্তি এগছ গুৱা পাণ সহিতা আগবঢ়াই দিয়ে। দিয়েনে বাৰু? প্ৰায় এইটো নিয়ম আমাৰ পালন কৰি থকা হয় সমাজ ব্যৱস্থাত। ভগৱন্তই দেখিলে তেওঁৰ ভকতে তেওঁৰ ওচৰলৈ কৃপা বিচাৰি আহিছে, ভগৱন্তই তথাস্তু বুলি কৃপা কৰে। এনেও ভগৱন্তৰ নামৰ লোভিয়া, গতিকে ভগৱন্তৰ নামত পিতৃ বা এগৰাকীয়ে মনে মনে ভাবিও আহে, প্ৰভু চাকৰিটো যদি ল'ৰাটোৱে পায় তোমাৰ নামত কিবা এটা কৰিম আৰু দিয়া, এই বুলি মনে মনে ভাবি থৈও আহে। আকৌ তাৰ পাছত যেতিয়া হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক সুন্দৰকে পাছ কৰিলে, উত্তীৰ্ণ হ'ল, চাকৰিটোও পালে সন্তানে, তাত ধন্যবাদটো কাক দিয়ে বাৰু? এই অলপতে ৰিজাল্টটো দিলে নহয়, ধন্যবাদটো কাক দিলে? মাক দেউতাকে। গাঁৱৰ বাকীসকলক কি বুলি দিলে? আমলৰীয়া হাঁহ 3টামান আনি খানাটো দি দিলে। ঈশ্বৰৰ কৃপাতহে জীৱ কৃপাধন্য হৈছিলে, ঈশ্বৰকহে ধন্যবাদটো দিব লাগিছিলে। দি দিলে, নিৰীহ কেইটামান প্ৰাণীক হত্যা কৰিলে। আৰু হত্যা কৰি গাঁৱৰ ৰাইজক ধুমধামেৰে আলু 25 কেজি, ব্ৰইলাৰ মাংস 20 কেজি মান, হাঁহ 2টামান, খাচী মাংস 10 কেজি মান, ৰৌ মাছ 15 কেজি মান আনি যি খায় আৰু একদম বিন্দাস খানা এটা দি দিলে। এইটো হ'ল আমাৰ গৃহস্থী ধৰ্ম পালন কৰা মনুষ্য নামৰ জীৱৰ অপৰাধবিলাক। আমি ভাগৱত ধৰ্মও পালন কৰিছো এফালে, অন্য হাতে বিপৰীত নিয়মখিনিও পালন কৰি আছো। গতিকে খেলি মেলি খিচিৰি কৰি থকা নিয়মটোত জীৱৰ কল্যাণ নহ'ব। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন।